দাদাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ, শংকৰদেৱ শিক্ষা নিকেতন গুৱাহাটীতো প্ৰতিষ্ঠা কৰিব পাৰিলেহেঁতেন, কিন্তু আপুনি গহপুৰ অতিকৈ পিছপৰা অঞ্চলত যি আপোনাৰ স্কুলখনৰ আপুনি প্ৰতিষ্ঠা কৰিলে বা বহুত ছাত্ৰ ছাত্ৰীক এতিয়া এই ক্ষেত্ৰত পঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুতো সুবিধা প্ৰদান কৰিছে, কেনেকৈ মনলৈ আহিছিল বা এই ক্ষেত্ৰত কি আচলতে ব্যৱসায়িক ভিত্তিত যদি মই স্কুলখন স্থাপন কৰিলোহেঁতেন মই নিশ্চয়কৈ মই গুৱাহাটীত স্থাপন কৰিলোঁ, কাৰণ গুৱাহাটীত মোক গহপুৰতকৈ বেছি মানে স্কুল স্থাপন কৰিব পৰাৰ কাৰণে জেগা আছে, মোৰ মাটি আছে। কিন্তু মই আচলতে ব্যৱসায়িক ভিত্তিত মই স্কুলখন কৰাই নাই, আৰু সেইকাৰণে মই ট্ৰাষ্ট কেতিয়াও ব্যক্তিগত হ'ব নোৱাৰে, ট্ৰাষ্ট এটা সামাজিক অনুষ্ঠানৰ দৰে। গতিকে মই এখন ট্ৰাষ্ট গঠন কৰি সেই স্কুলখন স্থাপন কৰিছিলোঁ। আৰু তেতিয়া মোৰ উদ্দেশ্য আছিলে যে মই গুৱাহাটীতো যেতিয়া মই 96 মানত এখন স্কুল কৰিছিলোঁ, কিন্তু সেইখন মোৰ প্ৰফিট মানে আৰ্নিং স্কুল নাছিলে। যেতিয়া এটা সময়ত এটা মানে খুব মানুহৰ ইংলিছ মিডিয়ামত পঢ়োৱাৰ এটা চখ আহিছিলে, আৰু এইখিনি সময়ত মই গুৱাহাটীত দেখিছিলোঁ যে ৰিক্সাৱালা, ঠেলাৱালা বা সাধাৰণ কাম কৰা মানুহখিনিৰো ইংৰাজী মিডিয়ামত স্কুলত পঢ়োৱাৰ ইচ্ছা আছে। আৰু এইখিনি সময়ত যেতিয়া প্ৰাইভেট স্কুলৰ ভিতৰত এখন প্ৰতিষ্ঠিত বিদ্যালয় আছিলে আমাৰ স্বদেশী মণ্টেশ্বৰী, স্বদেশী একাডেমী ভঙাগড়ত আছিলে, কটনৰ সমানে ফেৰ মাৰিছিলে। আৰু তাৰ প্ৰতিষ্ঠাতা আছিল ডক্টৰ নৰেশ্বৰ শৰ্মা, ইঞ্জিনিয়াৰিং কলেজৰ তেখেত প্ৰফেচাৰ, তেখেতে ৰিটায়াৰমেণ্ট লৈ তেখেতে সেই স্কুলখন প্ৰতিষ্ঠা কৰিছিল, আৰু তেওঁৰ লগত মোৰ এটা সুসম্পৰ্ক আছিলে। মই তেতিয়া কৈছিলোঁ যে যিসকল নিম্ন আয়ৰ ব্যক্তি তেওঁলোকে কেনেকৈ ইংলিছ মিডিয়ামত পঢ়াব, ইমান ফিজ লাগে। তেতিয়া তেখেতে মোক কৈছিলে যে এখন স্কুল মানে তলৰ স্কুল এখন খোলক, আৰু মই নাম দিছিলোঁ স্বদেশী মণ্টেশ্বৰী। কিন্তু কথাটো আছিলে মোৰ স্বদেশ আৰু বা সংস্কৃতিৰ লগত ৰাখি যাতে ইংৰাজী স্কুলত পঢ়োৱাৰ যিটো হাবিয়াস সেইটো অভিভাৱকসকলক পূৰণ কৰাৰ ক্ষেত্ৰত, আৰু মই সেইটো কৰিছিলোঁ। কিন্তু তেতিয়া মই আৰ্থিকভাৱে সবল নাছিলোঁ, তথাপিও মই একদম যথেষ্ট কষ্ট কৰি স্কুলখন মই নিজে যিহেতু চলাব নোৱাৰোঁ, মই আজিৰ যিটো নেৰিম, আজি প্ৰতিষ্ঠিত অসমৰ নেৰিম অনুষ্ঠানৰ যিটো তেতিয়া নেৰিম নাছিলে, তলৰ গ্ৰাউণ্ড ফ্ল'ৰটো মই ভাড়া লৈ তেনেকুৱা এখন স্থাপন কৰিছিলোঁ। আৰু সেই মোৰ হাবিয়াসটো আচলতে মোৰ ককাদেউতাৰ দিনৰ পৰাই আছে। ককাদেউতাও গহপুৰৰ মোৰ যিটো জেগাত মই এতিয়া স্কুল কৰিছোঁ, তাতে নামঘৰৰ লগতে এখন স্কুল স্থাপন কৰিছিলে ব্ৰিটিছৰ সময়তে। সেই যি মোৰ জিনেটিকেলিয়ে হওক বা মোৰ মনত এটা মোৰ সদায় ছাত্ৰ ছাত্ৰীক মানে এটা সমাজলৈ যিটো সহায় কৰা বা সামাজিক দায়িত্ব পালন কৰাৰ যিটো হাবিয়াস, সেইটো শিক্ষাৰ মাধ্যমেৰে যে সম্ভৱ হ'ব পাৰে, সেইটো মোৰ মনত দৃঢ়তা আছিলে, মই দৃঢ়ভাৱে বিশ্বাস কৰিছিলোঁ। আৰু তেতিয়াই মোৰ যিহেতু মাতৃভূমিৰ প্ৰতি স্বাভাৱিকতে সকলোৰে এটা প্ৰেম থাকে, গতিকে মই বহু কথা চিন্তা কৰি মই যি সংস্কাৰো দিব লাগিব, কাৰণ তাত সংস্কাৰ দিবলৈ হ'লে এটা পৰিৱেশ লাগিব। যিহেতু আমাৰ গহপুৰৰ ঘৰখন সত্ৰৰ পৰিৱেশৰ আছে, তাত এটা আধ্যাত্মিকতা আছে, আৰু তাত যদি আধুনিকতাৰে এখন বিদ্যালয় প্ৰতিষ্ঠা কৰোঁ, তেনেহ'লে উঠি অহা প্ৰজন্মই এটা ভাল সংস্কাৰ লৈ আৰু ভাল শিক্ষা লৈ সংস্থাপন লৈ যাত্ৰা কৰিব পাৰিব। তাৰ কাৰণে গহপুৰত মই এই স্কুলখন স্থাপন কৰিছোঁ।